মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম ক্লাছ 10ৰ 8 নম্বৰ চেপ্টাৰৰ 8.1 অনুশীলনীৰ 1 নম্বৰ অংক আৰু 2 নম্বৰ অংক। প্ৰথমে 1 নম্বৰ অংকটো চাই লোৱা। 1 নম্বৰ অংকটোত দিয়া আছিল যে ত্ৰিভুজ ABCৰ বি কোণ সমকোণ আৰু AB = 24 সেন্টিমিটাৰ আৰু BC = দিয়া আছিল তোমাৰ 7 সেন্টিমিটাৰ। এতিয়া চোৱা, ধৰা আমি এটা সমকোণী ত্ৰিভুজ আঁকো। যদি ত্রিভুজ আঁকি দিয়া নাই, আমি আঁকো সমকোণী ত্রিভুজ। ধৰা এইটো এটা সমকোণী ত্রিভুজ, এই কোণটো সমকোণ, চিধা হোৱা নাই বাৰু, তোমালোকে ভালকে আঁকিবা আৰু ঠিক আছে। এইটোৰ নাম দিলো ABC। এতিয়া প্ৰশ্নতে কি কৈছে যে AB = 20 সেন্টিমিটাৰ, 24 সেন্টিমিটাৰ। তাৰমানে এই বাহুটোৰ মান আছে তোমাৰ 24 সেন্টিমিটাৰ আৰু কি কৈছে যে BC = কিমান 7 সেন্টিমিটাৰ। এতিয়া AC = হোৱাট হয়নে, AC ৰ মান দিয়া নাই। এতিয়া চোৱা, AC এইটো হৈছে তোমাৰ অতিভুজ হয়নে, এইটো হৈছে অতিভুজ আৰু এইটো হৈছে তোমাৰ বাহু আৰু এইটো হৈছে তোমাৰ এইটো হৈছে ভূমি আৰু এইটো হৈছে লম্ব, ঠিক আছে। তেতিয়া চোৱা, আমি জানো যে অতিভুজ মানে অতিভুজ ওলোৱাৰ সূত্ৰটো হ'ল যে অতিভুজ = ভূমি √ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ। তো অতিভুজক P ৰে বুজোৱা হয়, অতিভুজক P ৰে বুজোৱা হয়, P নহয় H ৰে বুজোৱা হয় হাইপাৰবলিক, আৰু লম্বক P ৰে বুজোৱা হয় পাৰপেণ্ডিকুলাৰ, আৰু ভূমিক B ৰে বুজোৱা হয় বেছ। তেতিয়া চোৱা, হাইপাৰবলিক এইটো ওলোৱাৰ সূত্ৰ আছে যে H = √B স্কয়াৰ, তাৰমানে ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ। ভূমিক B তে বুজোৱা হয় বেছ আৰু লম্বক P তে বুজোৱা হয় পাৰপেণ্ডিকুলাৰ, তো B স্কয়াৰ। তো H = আমি ভূমিৰ মান কিমান পাইছো 24, গতিকে এইটো 24 সেন্টিমিটাৰ দিয়া, 24 স্কয়াৰ প্লাছ তাৰপিছত আমি হেৰি কিমান পাইছো P 7, গতিকে এইটো 7 স্কয়াৰ দিয়া দিলো। এতিয়া চোৱা H = কিমান হ'ব 24 স্কয়াৰ মানে কিমান, 24 দুটা পূৰণ হৈ আছে, 24 দুটা পূৰণ কৰা, 4 4 × 16, 16 6 হাতত থাকিল কিমান 1, 4 2 × 8 1 9, 2 4 × 8 আকৌ 2 2 × 4, 6 9 আৰু 8 17, 17 7 হাতত থাকিল 1, 4 আৰু হাতত থাকে 5, এইটো হ'ল 5 7 6 প্লাছ 7 স্কয়াৰ মানে আছে 7 দুটা পূৰণ হৈ আছে, তাৰমানে 49। এতিয়া লগত 49 যোগ কৰি দিয়া, 6 আৰু 9 কিমান 15, 15 5 হাতত থাকিল 1, 7 আৰু 4 11, হাতত থাকে 12, 12 2 হাতত থাকিল 1, 5 আৰু হাতত থাকে 6, এতিয়া তোমাৰ √625। এতিয়া 625ৰ বৰ্গমূল কি? 625ৰ বৰ্গমূল মানে এনেকুৱা এটা সংখ্যা কোৱা যি সংখ্যাক দুবাৰ পূৰণ কৰিলে 625 পাম, সেই সংখ্যাটো হৈছে তোমাৰ 25। তাৰমানে আমি H = বা অতিভুজৰ মান কিমান পালো 25, গতিকে লিখা যে অতিভুজটোৰ নাম কি AC, গতিকে AC = পালো আমি 25, ঠিক আছে, এইটো আমি পালো 25। এতিয়া আমাক কি কৈছে যে 1 নম্বৰত কৈছে যে sin cos ওলাব দিছে। তো sin A, তাৰমানে এই কোণটোক sin বুলি ধৰিছে। আমি জানো যে কি যে যি কোণক sin বুলি ধৰিব সেই কোণৰ ক্ষেত্ৰত sin মান হ'ব সেই কোণৰ বিপৰীত বাহু বাই অতিভুজ। তো sin কোণটোক ধৰিছে sin A, sin A মান হ'ব এই কোণটো, এই কোণৰ বিপৰীত বাহু বাই অতিভুজ। তো এই লিখা sin A = এই কোণৰ বিপৰীত বাহু কোণটো এইটো হয়নে, এইটোৰ নাম কি BC, বিপৰীত বাহু বাই অতিভুজ, অতিভুজ হৈছে এইটো হয়নে, গতিকে কি হ'ব BC/AC। আমি BC ৰ মান কিমান পাইছো 7,
আৰু এচিৰ মান কিমান পাইছোঁ 25 হয়নে সাইন এৰ মান হৈছে 7/25 আৰু কি কৈছে যে cos a ইকুৱেল টু হ'ব যে এইটো কোণৰ ভূমি বাই অতিভুজ ভূমি হৈছে এইটো অতিভুজ হৈছে এইটো ভূমিটোৰ নাম কি এ বি আৰু অতিভুজটোৰ নাম হৈছে এ চি এ বিৰ মান আমি কিমান পাইছোঁ 24 আৰু এ চিৰ মান পাইছোঁ 25 হ'ল আকৌ 2 নম্বৰত কি কৈছিল 2 নম্বৰত কৈছে যে সাইন চি আৰু কস চি এতিয়া চোৱা আগতে এ কোণক সাইন বুলি ধৰিছিল এতিয়া চি কোণক সাইন বুলি ধৰিছে চি কোণ এইটো কোণ আমি জানো যে যি কোণক সাইন বুলি ধৰিব সেই কোণৰ ক্ষেত্ৰত সাইন হ'ব সেই কোণৰ বিপৰীত বাহু হয় অতিভুজ এতিয়া এইটো কোণৰ বিপৰীত বাহু কোনটো এইটো এ বি মানে এনেকৈ উল্টাই লোৱা তো এইটো কোণৰ বিপৰীত বাহু কোনটো হ'ল এ বি আৰু অতিভুজ হ'ল এ চি হয়নে এতিয়া চোৱা সাইন চি ইজ ইকুৱেল টু এ বি বাই এ চি এ বিৰ মান পাইছোঁ 24 এ চি হৈছে 25 আকৌ cos c ইজ ইকুৱেল টু হ'ব ভূমি বাই অতিভুজ ভূমিটোৰ নাম কি বি চি বাই অতিভুজটোৰ নাম হৈছে এ চি বি চিৰ মান কিমান পাইছোঁ 7 আৰু এ চিৰ মান পাইছোঁ আমি 25 গাইজ এইখিনি আছিল আজিৰ অংক